ডিয়ার স্টুডেন্ট, আজি আমি অষ্টম শ্রেণীর আনন্দরাম বড়ুৱা একাডেমিৰ গণিতৰ প্ৰথম চেপ্টাৰৰ এক্সাৰচাইজ 1.1 ৰেজিষ্টাৰ কৰিম। ইয়াত আমাক নম্বৰ 1 কৈছে পৰিমেয় সংখ্যাৰ সংজ্ঞা দিয়া। তোমালোকে এইটো লিখি লোৱা। তোমালোকৰ কিতাপত এইটো আছে, যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। এনেকুৱা নহয় যিবোৰ সংখ্যা p/q আকৃতিত আছে প্ৰকাশ কৰিব পাৰি, আকৃতিত নাথাকিব পাৰে। যেনেকৈ 0.2 বা 0.5 লিখি দিওঁ। ইয়াক আমি দেখা পাইছোঁ দশমিক সংখ্যাত আছে, কিন্তু ইয়াৰ মানটো আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। 0.5 মানে কি? 5/10 আৰু 5/10 মানে কি? 1/2। তো এইটো p/q আকৃতিত নাই, কিন্তু আমি প্ৰকাশ কৰিব পাৰি। তো সেইকাৰণে আমি এইটো লিখিব লাগিব, যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। ঠিক আছে? আৰু p আৰু q লগতে লিখি লোৱা, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0, সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। ইয়াৰ পিছত পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ বুলি লিখি বুজা। মই ইয়াৰ আগৰ ভিডিঅ'টোত এইখিনি কথা কৈছিলোঁ, পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপৰ সংজ্ঞাটো। এটা পৰিমেয় সংখ্যা p/q প্ৰামাণিক ৰূপত থকা বুলি কোৱা হয় যদিহে p আৰু q ৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে আৰু q টো ধনাত্মক হয়। তো মই কালি বুজাইছিলোঁ, যেনেকৈ 2/3, এইটো যদি ইয়াতে মাইনাছ চিন থাকে এইটো প্ৰামাণিক ৰূপত নহয়। যদি 6/9 হয়, 6 আৰু 9ৰ সাধাৰণ উৎপাদক আছে, 1ৰ বাহিৰে 3 আছে, সেইকাৰণে এইটো প্ৰামাণিক ৰূপত নহয়। এইটো প্ৰামাণিক ৰূপত হ'বলৈ হ'লে মাইনাছটো ওপৰত থাকিব লাগে। এনেকৈ আছে 3/6, এইটো প্ৰামাণিক ৰূপত নহয়। কাৰণটো কি? 3 আৰু 6ৰ কমন উৎপাদক কি আছে? সাধাৰণ উৎপাদক 3 আছে। যদি ইয়াত প্ৰামাণিক ৰূপত লৈ যাওঁ আমি, তেতিয়াহ'লে 1/2 লিখিব লাগিব, তেতিয়াহ'লে এইটো প্ৰামাণিক ৰূপত হ'ব। আৰু যদিও মই যদি ইয়াতে এনেকৈ কৰি দিওঁ যে ইয়াতে মাইনাছ চিন আছে ধৰি লোৱা, আৰু এইটো তলত ৰাখি দিলোঁ, তেতিয়াহ'লে এইটো প্ৰামাণিক ৰূপত নহয়। অৰ্থাৎ কিউটো ধনাত্মক হ'ব লাগে আৰু p আৰু q 1ৰ বাহিৰে বেলেগ কোনো উৎপাদক থাকিব নালাগে, মানে সহমৌলিক p আৰু q। তো এইটো হ'ল ডেফিনেশ্যন। এটা পৰিমেয় সংখ্যা p/q প্ৰামাণিক ৰূপত থকা বুলি কোৱা হ'ব যদিহে p আৰু q 1ৰ বাহিৰে কোনো সাধাৰণ ভাজক বা উৎপাদক নাথাকে আৰু q টো ধনাত্মক হয়। তো এইটো লিখি লৈ গ'ল। এতিয়া আমি নাম্বাৰ 2ত আহিম। ইয়াত আমাক কৈছে -2/7ক পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰা যেতিয়া হৰটো হ'ব 14, নম্বৰ 1ত, নম্বৰ 2ত -21, নম্বৰ 3 56, নম্বৰ 4ত -27। এতিয়া চোৱা নম্বৰ 2, মই তোৰ 3 আৰু 4 কৰি দি আছোঁ। যেতিয়া হৰটো 56 হ'ব লাগে, কি হ'ব লাগে? 56। আৰু পৰিমেয় সংখ্যাটো আমাৰ দিয়া আছে -2/7। এতেকে চোৱা, আমি ষ্টাৰ্ট কৰি আছোঁ। -2/7 আৰু হৰটো হ'ব লাগে 56। এতিয়া এই পদ্ধতিটোত আমি সহজতে আমি এটা সংখ্যা বিচাৰিব লাগিব যিটো 7ৰ লগত পূৰণ কৰি 56 আহে। তেতিয়া আমি কি কৰিব লাগিব? 56ক যদি আমি 7ৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে সেই সংখ্যাটো আহি যাব যিটোৰ লগত 7 পূৰণ কৰিলে 56 আহে। তেতিয়া ভাগফল মানে কি? 7ৰ লগত কিবা পূৰণ কৰি 56 আহিব লাগে, হয়নে নহয়? তো আমি এইটো পাম 7 × 8 = 56, একেবাৰে 56। অৰ্থাৎ আমি 8 পূৰণ কৰিলে 56 পাওঁ। ঠিক আছে? আমি 7ৰ লগত 8 পূৰণ কৰি আছোঁ। আমি জানো যে এটা পৰিমেয় সংখ্যাৰ p আৰু q উভয়তে যিকোনো অশূন্য সংখ্যা, অখণ্ড নহ'লেও কোনো অসুবিধা নাই,
যিকোনো অশূন্য সংখ্যা পূৰণ কৰিলে পৰিমেয় সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন নঘটে, বা আমি এইদৰে কওঁ যে পৰিমেয় সংখ্যাটো সমমানৰ থাকে। আৰু তেনেকুৱা পৰিমেয় সংখ্যাবোৰক সমতুল্য পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া আমি তলত 8 পূৰণ কৰিছোঁ, ওপৰত 8 লাগিব। 56 ওপৰত থাকিব 16। ঠিক আছে, এতিয়া আমি হৰ 56 টকাকে এটা পৰিমেয় সংখ্যা লিখিছোঁ। এতিয়া আমি কি ক'ম, এই দুটা সমতুল্য পৰিমেয় সংখ্যা, ইয়াৰ মান দুইটা সমান হ'ব। ইয়াৰ যিটো মান আহিব ইয়াৰ সেইটো মান আহিব, কিন্তু ইয়াৰ হৰটো 56 টকাকৈ প্ৰকাশ কৰিব লাগে বা বনাব লাগে, সেইকাৰণে বনাইছোঁ। এতিয়া নম্বৰ 4, নম্বৰ 4ত আছে -77। নম্বৰ 1 আৰু 2 তোমালোকে নিজে কৰিবা। পৰিমেয় সংখ্যাটো আমাৰ আছিল -2/7 -2/7। এতিয়া আমি -2/7 লগত কেৱল 7 লগত নেকি? নহয়, দুইটাৰ লগত পূৰণ দিব লাগিব। কিন্তু আমি হৰটোৰ পৰা চাব লাগিব, হৰটোত আমি -77 ৰাখিব লাগে। এতিয়া 7ৰ লগত কি পূৰণ কৰিলে -77 আহে, এইটো আমাৰ হ'ল লক্ষ্য। আমি সেইটো উলিয়াব লাগে। সেইটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব, 77ক 7 হৰণ কৰি দিয়া, তেতিয়াহ'লে এটা সংখ্যা আহিব যিটোৰ লগত 7 পূৰণ কৰিলে -77 আহে। এইটো হ'ল 11, -11, অনলি 11 নহয়, -11, কাৰণ মাইনাছ চিনটোত লগত থাকিব। এতিয়া আমি ওপৰতো -11 দিব লাগিব। ঠিক আছে, -11টো শূন্য নেকি? নহয়, অশূন্য সংখ্যা। যিকোনো অশূন্য সংখ্যা আমি পি আৰু কিউ উভয়তে পি আৰু কিউৰ লগত পূৰণ দিব পাৰি। তো ইয়াত কি হ'ব, মাইনাছ আৰু মাইনাছ লগ হৈ প্লাছ হৈ যাব, পূৰণ হৈ পেলাই। আৰু 11 2 যা 22, আৰু তলত হ'ব 77, -77 আহি গ'ল আমাৰ ফাইনেল আনসাৰ। ঠিক আছে, এতিয়া নম্বৰ 3, ইয়াত কৈছে -42 / 98 পৰিমেয় সংখ্যাটোৰ হৰটো 7 হোৱাকৈ প্ৰকাশ কৰা। ঠিক আছে, এইখিনি মই মুচি দি আছোঁ। -42 / 98। এতিয়া ইয়াত হৰটো আমি 7 ৰাখিব লাগে। আগততো আছিল হৰটো আমি ডাঙৰ কৰিব লাগে, সৰু হৰ দিয়া আছিল, কিন্তু ইয়াতে হৰটো 98 দিয়া আছে, ইয়াত আমি 7 ৰাখিব লাগে। তো ইয়াৰ কাৰণেও আমি 98ক 7 হৰণ কৰি দিব লাগে। ইয়াত আমি যেতিয়া হৰটো আমি 7লৈ পৰিণত কৰিম, তেতিয়া আমি এনেকৈ এটা সংখ্যা ল'ব লাগিব যিটোৰ দ্বাৰা 98ক হৰণ কৰিলে 7 আহিব লাগে। তো সেইকাৰণে আমি 98ক 7ৰে হৰণ দিলে আমি সংখ্যাটো পাই যাওঁ। চোৱা, এবাৰ যাব, হয় ন, এটা কিমান থাকিব, 28 14। ঠিক আছে, এতিয়া আমি কি পালোঁ, যে 98ক যদি আমি 7ৰে হৰণ দিওঁ 14 পাওঁ, তেতিয়াহ'লে তোমালোকে মোক কোৱাচোন, 98ক 14ৰে হৰণ কৰিলে ভাগফল 7 নাহিব নেকি? অভিয়াছলি আহিব, হয় ন, আহিব। ঠিক আছে, তো আমি 7 ৰাখিব লাগে, মানে কি, এইটো আহিব লাগে। সেইকাৰণে 98ক 14ৰে হৰণ দিম। 14টো পালোঁ কেনেকৈ, 7ৰে 98ক হৰণ দি পেলাই। ঠিক আছে, আমি পাইছিলোঁ আগতে যিকোনো এটা পৰিমেয় সংখ্যাৰ লব আৰু হৰ উভয়কে, পি আৰু কিউ উভয়কে যিকোনো অশূন্য সংখ্যাৰে হৰণ দিব পাৰি, উভয়কে দিব লাগিব। কিহেৰে দিম আমি, 14ৰে হৰণ দিলে 7 থাকিব। আমি 7ৰ পৰা এইটো বিচাৰিছোঁ, 14টো পাইছোঁ, 7ৰে 98ক হৰণ দি পেলাই
तर 98 আমাক কি বুজাইছে 98 to 14 আৰু 7 ৰ পূৰণফল হয় নহয় যদি আমি 7 টো ৰাখিব লাগে 14 টো আঁতৰাই দিব লাগে আৰু তোৰ 14 টোৱে ডিভাইড কৰিব লাগে ইয়াক তো 14 টো পালো কেনেকৈ তো পোৱাৰ পদ্ধতিটো হ'ল আগতে 7 আৰু 98 টো হৰণ দি দিব লাগে আৰু ভাগফলটো 14 আহিব তো উল্টাকৈ তো আমি এনেকৈ দেখাব পাৰিম ঠিক আছে ইয়াত কিমান হ'ব 42 ক 14 ডিভাইড কৰিলে কিমান হ'ব ইয়াত থাকিব -3 হয় নহয় 42 ডিভাইড কৰিলে কি হয় 14 14 3 जा 42 হয় নহয় তাহলে যেটা থাকিব আচ্ছা ইয়াতে থাকিব 7 ফাইনাল আনসার আমাৰ কি আহিল -3/7 এতিয়া হৰটো কি আহিল 7 আহি গ'ল ঠিক আছে এতিয়া আমাৰ নম্বৰ 4 नंबर 4 अब गया से देखुआ जे -3/4 इज इक्वल टू 3/-4 अब की देखब लगे बोल कइसे -3/4 इज इक्वल टू 3/-4 तो এই দুটা ইকুয়াল বুলি আমি দেখব লাগে ইয়াতে হৰটো ঋণাত্মক আছে ইয়াতে লগটো ঋণাত্মক আছে কিন্তু সংখ্যাটো একেই 3/4 3/4 তো মাইনাস চিহ্নটো ইয়াত তলত আছে ইয়াত ওপৰত আছে দুইটাই সমান বুলি আমি দেখুৱাব লাগে তো আমি ইয়াতে এনেকৈ কৰিলোঁ LHS দিয়া আছে আমাৰ -3/4 RHS দিয়া আছে আমাৰ 3/-4 তেতিয়া আমি আগতে জানো যে আমি হৰটো আমি কেনেকৈ ধনাত্মক কৰোঁ হৰটো ঋণাত্মক আছে ইয়াত ধনাত্মক আছে তো আমি ধনাত্মক বনাই দিলোঁ ইয়াত সমান হৈ যাব তো হৰটো ধনাত্মক হোৱাৰ লগে লগে লবটো ঋণাত্মক হ'ব লাগিব এইটো হয় নেকি চাইলো মই তলত ওপৰত এটা অগণ্য সংখ্যা -1 পূৰণ কৰি দিছোঁ নহবিয়াতো নহয় পাই আহিছোঁ ধৰ্মত চুত নে 3 আছিল 1 আছিল সৰি ইয়াত হ'ব -3 হয় নহয় 3 লগত -1 পূৰণ হ'লে 3 হ'ব নেকি আৰু ইয়াত হ'ব কেৱল 4 -4 * -1 আমাৰ কি আহিল -3/4 लिखियो बारी में LHS on left hand side is equal to right hand side that means -3/4 is equal to 3/-4 অর্থাৎ -2 তলত থকা আৰু ওপৰত থকা যিকোনো এটাৰ লগত থকা হয় হৰৰ লগত হয় লগৰ লগত সংখ্যাটো সমান বুজাব যদি সংখ্যা দুইটা p আৰু q দুইটা যদি ইকুৱেল থাকে এইটো কথা p আৰু q সৰি ইকুৱেল নহয় মানে এইটোৰ লগত ইয়াত p যিটো আছে p মান 3 আছে ইয়াত p মান 3 মানে ইয়াত q মান 4 ইয়াত 4 আৰু চিহ্ন যিটো আছে নেগেটিভ সাইন এইটো যতই এটা হোক কিয় কিন্তু এবাৰ থাকিব লাগিব p ৰ লগত এবাৰ q ৰ লগত আৰু এবাৰ থাকিলে ঋণাত্মক হৈ যাব মাইনাসটো কাটি যাব কেনসেল হৈ যাব তো এবাৰ যিকোনো এটা থাকিব পাৰে ঠিক আছে মইতো কালি বুজাই দিছিলোঁ মই কৈছিলোঁ নহয় এর পরে বুঝি লো -3/4 আছে আর ইয়াতে আছে 3/-4 ঠিক আছে ইয়াত কি আছে 4 লগত ইয়াতে মাইনাস চিহ্ন নাই কিন্তু 3 লগত আছে তো মই কৈছিলোঁ যে এনেকুৱা সংখ্যা হওক এই দুইটা সংখ্যা ঋণাত্মক পৰিমেয় সংখ্যা আৰু ইয়াত দেখা পাইছোঁ আমি চিহ্নবিলাক বাদ দি পেলাই 3/4 দুইটা একে আৰু দুইটা ঋণাত্মক মানে কি দুইটা ইকুৱেল আৰু ইয়াত দেখা পাইছোঁ মাইনাসটো কেনেকৈ ওপৰলৈ উঠাব পাৰি ঠিক আছে এতিয়া আমি পৰিমেয় সংখ্যাৰ তুলনা কিছুমান বুজি লওঁ আজি অহাকালিলৈ নম্বৰ 5টো বেলেগ ভিডিঅ'ত কৰিম এতিয়া চোৱা মই এটা পৰিমেয় সংখ্যা লৈ আছোঁ 1/2 ইয়াতে বুজাইছে 2 ভাগৰ ৰেখা মই আৰু এটা সংখ্যা লৈ আছোঁ 3/4 ইয়াতে বুজাইছে 4 ভাগৰ 3 মানে 4 ভাগৰ এভাগৰ 3 গুণ এইটো বুজাইছে এতিয়া আমি দুইটাৰ ভিতৰত কোনো ডাঙৰ আমি ক'ব নোৱাৰি কাৰণ ইয়াত দুটা ভাগ কৰা হৈছে এটা বস্তুক বা এটা সংখ্যাক
আৰু এভাগ বুজাইছে, ইয়াত 4টা কৰা হৈছে। তো দুইটাতো একে নহয়, চেঞ্চ একে বুজা নাইতো। তো তেনেকুৱা ক্ষেত্ৰত আমি দুয়োটা পৰিৱেশ সংখ্যা কোনটো ডাঙৰ কোনটো সৰু আমি তুলনা কৰাৰ ক্ষেত্ৰত আমি দুইটাৰ হৰ একে কৰিব লাগে। এতিয়া হৰটো একে কৰাত কি আমি ইয়াতে 2 বহাই দিম নেকি? ইয়াতে 2 আছে, ইয়াতে 2 হৈ যাব? নহয়, এনেকৈ আমি কৰিব নোৱাৰিম। কাৰণ ইয়াত 2 কৰিলে কি হ'ব? ইয়াৰ পৰা 2 আঁতৰাই দিব লাগিব, মানে 2ৰে হৰণ দিলে। ইয়াতে 2 থাকিব, মানে 2ৰে হৰণ দিব লাগিব। ইয়াতে 2ৰে হৰণ দিলোঁ, কি হ'ল এইটো? লাষ্টত গৈ 3/4 আকৌ আহি যাব। আমি এনেকৈ কৰিলে পাজল লাগি যাব। মানে এইটো কথা চোৱা, এইটো মই ইয়াতে কৰি আছোঁ। 3/2 ওপৰত আহি যাব, তলত আহি যাব 2। এইটো ঠিক আছে। ওপৰত ভগ্নাংশ আহি গ'ল, পৰিমেয় সংখ্যা আৰু এটা আহি গ'ল ওপৰত, অপূৰ্ণাংক বুলি কওঁ। তেতিয়া আমাৰ কি হ'ল? কোনো বস্তুটা ভালকৈ চল্ভ হোৱা নাই। তলতটো আমি একে কৰি দিছোঁ 1/2 আৰু 3/2, হয় নহয়? তো দুইটা আমি যদি তুলনা কৰোঁ, তাহলে ইয়াত ভগ্নাংশ, ইয়াতে 1 এটা আছে, ইয়াতে অলপ 2 আছে, একেই আছে, কিন্তু ওপৰত ভগ্নাংশ আছে। সেইকাৰণে এনেকৈ এটা পাজলৰ সৃষ্টি হৈ যায়। আমি এনেকৈ ক'ব পাৰিম যে 3/2 1তকৈ ডাঙৰ, অভিয়াছলি ডাঙৰ হ'ব, কাৰণ ইয়াতে লবটো ডাঙৰ আছে। ইয়াতে 3 আৰু 2ৰ ভিতৰত লবটো 3টো ডাঙৰ আছে, হৰটো সৰু আছে। এনেকৈ চাই পেলাই কৈ দিম যে এইটো 1তকৈ ডাঙৰ, গতিকে এইটো অভিয়াছলি ডাঙৰ হ'ব। তো এইবিলাক নকৰি পেলাই, পাজলৰ সৃষ্টি নকৰি পেলাই আমি লসাগু লৈ লওঁ, হৰৰ লসাগু। সৰু আৰু 2ৰ লসাগু ল'লে কি হ'ব? আমি লসাগু আগতে উলিয়াইছিলোঁ, 4,2 2ৰে ডিভাইড কৰিলে দুইটাক একেলগে কৰিব লাগিব। তোমালোকে আৰু যাব নালাগে, ইয়াতে কমন নাই, ইয়াতে এৰি দিলে হৈ যাব। 2 × 2 4। ইয়াতে দেখা পাইছা 4 আৰু 2ৰ লসাগু 4। এটা কথা মনত ৰাখিবা, যেতিয়া এটা সংখ্যা, দুটা সংখ্যাৰ লসাগু আমি উলিয়াওঁ, যদি ইয়াৰ ভিতৰত এটা সংখ্যা আনটোৰ গুণিতক হয়, মানে 4 টো 2ৰ গুণিতক, তেতিয়া ডাঙৰটো মানে গুণিতকটো দুয়োটা সংখ্যাৰ লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব, মানে লসাগু হ'ব। ইয়াত 4 হৈ গৈছে শূন্য। তো আমি দুইটা সংখ্যাক আমি এইদৰে প্ৰকাশ কৰিব পাৰি। এইটোত 4 বনাই দিওঁ, তো 4 বনালে কি কৰিব লাগিব? 2 পূৰণ দিব লাগিব, ওপৰতো 2, 3/4। এই দুইটাৰ হৰ একে হৈ গ'ল। ইয়াতো 4/2 বুজাইছে, ইয়াত 4/3। এতিয়া 4/3 বেছি হ'ব নে 4/2 বেছি হ'ব? অভিয়াছলি 4/3 বেছি হ'ব। তো এইখিনি নকৰি পেলাই, এনেকৈ নকৰি পেলাই এনেকৈ কৰাটো আমাৰ বাবে মানে কোনো ধৰণৰ কনফিউজন নাথাকে। ইয়াত থাকিলে কোনোবা এইটো ভগ্নাংশ ওপৰত দেখিব, পাজল লাগি যাব পাৰে, বা এনেকুৱা সৃষ্টি হ'ব পাৰে কেতিয়াবা, যদি আমি যোগ বিয়োগ কৰিম, তেতিয়া আমি একে বনাবই লাগিব। সেইকাৰণে আমি এনেকৈ বনোৱা শিক্ষাটো আমাৰ দৰকাৰী। তো হৰটো আমি একে কৰিবলৈ হ'লে আমি লসাগু লোৱাটো বেছি প্ৰেফাৰ কৰিব লাগিব। ঠিক আছে, যদি হৰ একে থাকে কোনো প্ৰব্লেম নাই, কোনো ডাঙৰ কোনটো সৰু আমি কৈ দিম। আৰু যদি হৰ একে নাথাকে, আৰু এটা কথা ধৰি লোৱা হ'ল হৰ একে আছে, ঠিক আছে, মই ইয়াতে মাইনাছ চিন দি দিলোঁ, ঠিক আছে, আৰু ইটোৰ ইয়াতে মাইনাছ। এতিয়া আমি কোনটো ডাঙৰ কোনটো সৰু, হৰটো দুইটা একে আছে 2 2, কোনোবাই এইটো মাইনাছ চিন লক্ষ্য নকৰিলে, ওপৰত দুইটা লক্ষ্য কৰি গ'লে এইটো ঋণাত্মক, এইটো ধনাত্মক। ধনাত্মকটো অভিয়াছলি ডাঙৰ হ'ব, কাৰণ 0তকৈ ডাঙৰ এইটো, আৰু মাইনাছটো থাকিলে ঋণাত্মক হ'লেতো 0তকৈ সৰু, তেতিয়াহ'লে 3তকৈ মাইনাছটো সৰু। কিন্তু আচলতে এইটো হয় নেকি? এই সংখ্যাটো এইটোতকৈ সৰু নেকি? নহয়, কাৰণ ইয়াত মাইনাছ চিনটো তলত আছে, এইটো ওপৰত উৰাই দিব লাগে। তেতিয়া আমি তুলনা কৰাত আমাৰ সহজ হয়, আমি বিচাৰি উলিয়াব পাৰি। তলত থাকিলেতো কোনোবাই মাইনাছ চিনটো লক্ষ্য নকৰিব পাৰে, ওপৰত টানিব লাগে আমাৰ, ঠিক আছে। আমি এইটো এটা লক্ষ্য ৰাখিব লাগে। তলত ৰাখিলে কোনো অসুবিধা নাই, কিন্তু ওপৰত টানিলে আমি কেতিয়াও পাহৰি নাযাওঁ যে এইটো ডাঙৰ নে সৰু বিচাৰি উলিওৱাত আমাৰ সহজ হয় সদায়। সেইকাৰণে আমি বেছি এইটো চুজ কৰিব লাগিব যে আমি মাইনাছ চিনটো ওপৰতো উঠাই লোৱাটো আমাৰ বাবে বেছি আৱশ্যকীয়, তলত নাৰাখি। তো আমি কি কৰিব লাগিব? যদি তুলনা কৰিবলৈ যাওঁ, হৰটো আমি একে কৰিব লাগিব, একে যদি নাথাকে, আৰু হৰটো ধনাত্মক কৰিব লাগিব। ইয়াৰ পিছত ক'ব লাগিব কোনটো সৰু সৰু ডাঙৰ। এতিয়া চোৱা, ইয়াত এইটো কি আছে? হৰটো দুইটা একে আছে, এইটো -3, এইটো -1। আমি লবৰ ক্ষেত্ৰত মানে লবটো চাই পেলাই আমি ক'ব লাগিব কোনটো ডাঙৰ কোনটো সৰু। লবটো কি আছে? এইটো সৰু আছে, কাৰণ এটা সংখ্যা যিমানেই 0ৰ পৰা ঋণাত্মক সংখ্যা,
এটা ঋণাত্মক সংখ্যা যিমানেই জিৰ'ৰ পৰা দূৰলৈ যাব সিমানেই সৰু হৈ থাকিব আৰু এটা ধনাত্মক সংখ্যা যিমানেই জিৰ'ৰ পৰা দূৰলৈ যাব সিমানেই ডাঙৰ হৈ থাকিব। তো এইটো জিৰ'ৰ পৰা বেছি দূৰত আছে, সেইকাৰণে এইটো সৰু এইটোতকৈ। ঠিক আছে, মানে ঋণাত্মক সংখ্যাবিলাকৰ পৰম মান বেছি হ'লে সংখ্যাটোৰ মানটো সৰু হয়। ঠিক আছে, আমি অহাকালিলৈ নম্বৰ 5টো কৰিম।